নমস্কাৰ আমি আজি ৰিজনিং সেকশনৰ এনালজি পাৰ্টৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ the first question to হল কপিড ইউৰেনাছ ইৰছা আমাৰ কুৱেশ্যন মাৰ্কত কি হয় তো আমি এইটো ভালদৰে চালে গম পাওঁ যে আমাৰ কপিডটো কি হয় কপিডটো ইউৰেনাছৰ এটা উপগ্ৰহ হয় তো ইৰছাটো কি হ'ব ইৰছাটো আমাৰ জুপিটাৰৰ উপগ্ৰহ হয় so ইয়াত explanation to চোৱা from analyzing the left side we can conclude that Cupid is the name of a moon of Uranus right a moon of Uranus by using the same logic we can conclude that Ursa is the name of a moon of Jupiter so correct answer কি হ'ব আমাৰ Jupiter আৰু আমাৰ অপচন দিয়া আছে অপচন A ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ আমাৰ নেক্সট কুৱেশ্যন দিয়া আছে গোৱা পানাজি সিকিম আমাৰ কুৱেশ্যন মাৰ্কত কি হ'ব হয় গোৱা পানাজি দিয়া আছে আৰু সিকিম তাৰ পিছত দিয়া আছে কুৱেশ্যন মাৰ্ক তো চোৱা এই ক্ষেত্ৰত আমাৰ পানাজি কি হয় পানাজি গোৱাৰ কেপিটেল হয় হয় গতিকে আমাৰ সিকিমৰ কেপিটেল কি হয় সিকিমৰ কেপিটেল আমাৰ গেংটক হয় so ইয়াত explanation to চোৱা from analyzing the left side we can conclude that Panaji is the capital of Goa by using the same logic we can conclude that Gangtok is the capital of Sikkim right hence Gangtok is the answer so our option দিয়া আছে option B ইয়াৰ correct answer হ'ব option B Gangtok ইয়াৰ পিছত আমি next question লৈকে আহিছো আমাৰ next question দিয়া আছে RWKQ PUIO তাৰপিছত FCGM আৰু কুৱেশ্যন মাৰ্ক হয় সো আমাৰ কুৱেশ্যন মাৰ্কত কি আখৰ বহিব কি চাৰিটা আখৰ বহিব ইংলিছ আলফাবেটত সো ইয়াত আমি ভালদৰে চালে গম পাওঁ যে ইয়াৰ পৰা চোৱা R আৰু P ৰ মাজৰ সম্পৰ্কটো R - 2 আমি কি পাওঁ P পাওঁ ঠিক সেইদৰে W - 2 U পাওঁ নেক্সট K - 2 আমি কি পাওঁ I পাওঁ আৰু Q - 2 আমি O পাওঁ গতিকে আমাৰ নেক্সট আখৰ কেইটা কি দি আছে FCGM গতিকে আমাৰ কি হ'ব এনসাৰটো তো F - 2 D হ'ব C - 2 A হ'ব G - 2 E হ'ব M - 2 K হ'ব গতিকে আমাৰ কারেক্ট এনসার কি হ'ব DAEK হয় ইয়াত কি কৰা হৈছে ফার্স্ট গ্ৰুপ ইজ মুভড 2 step backward right to obtain the corresponding letter of the second group right so ইয়াৰ পৰা কি কৰা হৈছে -2 কৰা হৈছে second group টো পোৱাৰ কাৰণে গতিকে আমাৰ কারেক্ট অপচন কারেক্ট এনসার কি হ'ব DAEK আৰু দিয়া আছে অপচন C ইয়াৰ পিছত আমি আহিছো নেক্সট কুৱেশ্যনলৈকে আমাৰ নেক্সট কুৱেশ্যন দিয়া আছে PO4 3- to the power 3- phosphate and first group to etu next second group CHO3- আমাৰ কুৱেশ্যন মাৰ্কত কি হ'ব হয় তো ইয়াত চোৱা আমাৰ PO4 3- আমাৰ কি হয় কেমিক্যাল ফৰ্মুলা অফ ফসফেট আৰু CHO3- কি হ'ব কাৰ কেমিক্যাল ফৰ্মুলা হ'ব তো CHO3- বাইকাৰ্বনেটৰ কেমিক্যাল ফর্মুলা সো आंसर আমার কি হবে বায়োকার্বনেট আর আমার অপশন দিয়া আছে অপশন এ বাইকার্বনেট ইয়াৰ পিছত আমি আহিছো নেক্সট কুৱেশ্যনলৈকে নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ 49 7 ফার্স্ট গ্ৰুপ 49 আৰু 7 সেকেন্ড গ্ৰুপ 36 কি হ'ব ইয়াত আমাৰ কুৱেশ্যন মাৰ্কত কি হ'ব option A 21 option B 18 option C 19 option D 17 so আমি ফার্স্ট গ্ৰুপ টো ভালদৰে চালে গম পাওঁ যে 49 টো আমাৰ কি হয় 7 ৰ স্কয়াৰ হয় that means 7 * 7 = 49 গতিকে আমাৰ 361 টো কাৰ স্কয়াৰ হ'ব হয় কি দুটা সংখ্যা মাল্টিপ্লাই কৰিলে আমি 361 পাম ইয়াত চোৱা 19 * 9 361 গতিকে আমাৰ কারেক্ট आंसर হ'ব
19 আমাৰ অপশ্যন দিয়া আছে অপশ্যন চি গতিকে কাৰেক্ট এনসাৰ অপশ্যন চি 19